हेलो क्लास आज কি আছিল আমাৰ জুৱা ক্লাছটো কি আছিল পাৰ্ট 4 আছিল আজি কি হল পাৰ্ট 5 তোমালোকৰ কিতাপৰ আজি পাৰ্ট 5 ৰ আজি আমি কি শিকিম ৰেখা ৰেখা মানে কি ৰেখা মানে এটো ৰেখা ৰেখা কেইবাটা ধৰণৰ ৰেখা হ'ব পাৰে এনেকা পুনপুটিয়াকে হ'ব পাৰে এনেকা বক্ৰ হ'ব পাৰে অকমান বেকাকে হ'ব পাৰে ইয়া চোৱা কি কৈছে এবাৰ বিদ্যালয়ৰ গ্ৰীষ্ম শিবিৰত ৰংমনে কাৰাটে শিকিলে ৰংমনে কি শিকিলে কাৰাটে শিকিলে কেতে শিকিলে গ্ৰীষ্ম শিবিৰত মানে তোমালোকৰ যে গৰম বন্ধ দিয়ে নহয় এই গৰম বন্ধত কি কৰিলে তেখেতে কি কৰিলে এই ৰংমনে কি কৰিলে গৰম বন্ধত বহি নাথাকি কাৰাটে শিকিলে তো কাৰাটে যেতিয়া শিকিলে কাৰাটেৰ কি ভঙ্গিমা ৰংমনে শিকিলে চাওহা ৰংমনে যে কাৰাটে শিকিলে এটো এটা চোৱা এটো হল পাঁচ এটা এটো হল শেপ কোনোবা যদি মানে এনেকা শেপ কৰিব লাগে তো ৰংমনে যি শিকিলে এই ৰংমনে স্টেপ কেটা দেখাই গৈছে এটা চোৱা এই হাতটো যে এনেকা কৰিলে এটো কি এটো এটা লাইন হয়নে এইটোৱে হল ৰেখা এই লাইনটো চোৱা এই লাইনটো এইটো হল এটা ৰেখা ধৰিব পাৰিছা এটা আমি অকমান তলত চাও এটা আমি ছবিৰ পৰা ইয়াত ক ক খ গ ঘ চাৰিটা প্ৰশ্ন দিছে এই এইকেটা পঢ়ি আমি এইকেটাৰ উত্তৰ দিম ঠিক আছে এতিয়া চোৱা ওপৰৰ ছবি চাই চিন দিও আহা এতিয়া প্ৰথমটো কি আছে থিয় হৈ থকা ছবিখনত ৰাইট চিন দিব কৈছে আৰু এখন হাত পথালিকৈ থকা ছবিকেখনত কি দিব কৈছে ষ্টাৰ চিন দিব কৈছে এতিয়া আমি প্ৰথমত আমি এটা কি কৰিম প্ৰথমটো কৰিম থিয় হৈ থকা ছবিখনত কি চিন দিব লাগে ৰাইট চিন এটা আমি চাইলো থিয় হৈ থকা কোনটো থিয় হৈ থকা এতিয়া প্ৰথমত হল এটো থিয় হৈ থকা এটা কাম কৰো ইয়াত অকমান মই আঁকি দিলো যে এটো মোহাৰি দিলো হলে আকৌ তোমালোকে বুজি নাপাবা ঠিক আছে এতিয়া চোৱা থিয় কোনটো আছে এটা থিয় হৈ আছে ৰাইট চিন দিলো তাৰ পিছত আৰু কোন থিয় হৈ আছে এটো থিয় হৈ আছে ইয়াতো ৰাইট চিন দিলো আৰু ইয়াতো থিয় হৈ আছে এটা ভৰিৰে থিয় হৈ আছে ঠিক আছে এতিয়া ইয়াত কৈছে এখন হাত পথালিকৈ থকা ছবিকেখনত ষ্টাৰ মাৰ্ক কৰা এখন হাত কিকে পথালিকে এখন হাত পথালিকে কোনটো আছে এখন হাত এইটো পথালিকে আছে হয়নে আৰু এখনো পথালিকে আছে আৰু আছে নে আৰু নাই এই দুখনে হয় এই দুখনক আমাক কি চিন দিব কৈছিল পথালিকে থকা এনেকে ষ্টাৰ হৈ গল তাৰ পিছত চাও গ নম্বৰটো চাও এখন হাত বা ভৰি হেলনিয়াকৈ থকা ছবিত এই বক্স চিন দিব কৈছে এখন হাত বা ভৰি হেলনিয়াকৈ এটা কোনটো হেলনিয়া আছে এটো হেলনিয়া আছে নে আমি এনেকা বক্স চিন দিম এইটো হেলনিয়া আছে এইটো সিধাকে এনেকা হয়নে আৰু কোনটো হেলনিয়া আছে এইটো হেলনিয়া আছে কি কৈছে এখন হাত বা ভৰি হেলনিয়াকৈ থকা এখন হাত বা ভৰি হেলনিয়াকৈ থকা ঠিক আছে এখনো হেলনিয়াকৈ আছে হ'ব তাৰ পিছত কি কৈছে তলৰটো ভৰি বেকা হৈ থকা ছবিত শূন্য চিন দিব কৈছে ভৰি বেকা হৈ থকা এইটো ভৰি বেকা হৈ আছে এইটোতো ভৰি বেকা হৈ আছে এইটো ভৰি বেকা হৈ আছে শূন্য চিন দিছো যেহেতু একটা টিক মার্ক দিছে কারণ নিদিলো এইটো ভৰি বেকা হৈ আছে ইয়াতো দিব পাৰি আৰু কত এইটোতো ভৰি বেকা হৈ আছে হয়নে এইটোতো ভৰি বেকা হৈ আছে ধৰিব পাৰিছা ভৰি বেকা হলে কি চিন আছিল ভৰি বেকা হলে এই চিন দিব লাগে আর এটা হাত বা ভৰি বেকা হলে এই চিন দিব লাগে ঠিক আছে এইটো চিনো আহিব কারণ হাতে বেকা হৈ আছে ভৰিও বেকা হৈ আছে ইয়াতো হাত বেকা হৈ আছে ভৰিও বেকা হৈ আছে দুটাই আহিব ইয়াতো হাত বেকা ভৰি বেকা হয় নাই ইয়াতো হাত বেকা ভৰিও বেকা
ধৰিব পাৰিছা এটা তোমালোকে চাই চাই এনেকা কলমৰ পৰা পেঞ্চিলৰ পৰা এনেকে দি যাবা ঠিক আছে তাৰপিছত আমি এতিয়া আমি চাওঁ ৰঙা ৰেলগাড়ী তোমালোকে বাৰু ৰঙা ৰেলগাড়ী দেখিছানে তোমালোকে ঘৰত চাবা চোৱাচোন চোৱা এইটোনো কি ৰেলগাড়ীৰ দৰে যে গৈ আছে এইটো চোৱা এইটো হ'ল ৰেলগাড়ী এই ৰেলগাড়ীটো কি হয় গৈ থাকে চুই দিলে কি হয় চুই দিলে কেনেকৈ হয় চাবা তোমালোকৰ ঘৰত আছে এইটো চোৱা চুই দিলে কি হয় ঘূৰি যায় চোৱাচোন চুই দিওঁতে কেনেকুৱা হ'ল চুই দিওঁতে কেনেকৈ হ'ল ঘূৰণীয়া হৈ গ'ল বাকী কি কৈছে হাতেৰে নুচুবা সেইটো কেৰেলোৱা তোমালোকৰ আছেনে ওলাইনে ঘৰত কেৰেলোৱা চাবা তোমালোকে ওলাব তাত ঘৰত ওলাব বা গছত চাবা কেৰেলোৱা ওলাব এতিয়া আমি চাওঁ ইয়াত কি কৈছে কেৰেলোৱা কি বুলি কৈছে ৰেলগাড়ীৰ নিচিনাকে কি গৈ থাকে হয়নে এতিয়া তলত চাওঁ কেৰেলোৱাৰ তলত থকা ফুটবোৰ লগাও আহা এই কেৰেলোৱা যে খোজকাঢ়ি গৈ আছিলে যে তলত কি হৈছে ফুট হৈছে নহয় এই ফুটকেইটা কি কৰোঁ আমি লগাও ঠিক আছে এটাৰ পিছত এটা কেনেকৈ লগাই দিলোঁ এইটোৱে কি ৰেখা এতিয়া চোৱা ইয়াত আমি লগাও হৈ গ'লনে তাৰপিছত আমি তলৰটো চাওঁ ইয়াত কি কৈছে এৰী পলুবোৰ চাই খালী বাকচত পলুবোৰৰ পাতত থকা নিচিনাকৈ আঁচ টানো আহা মানে কৈছে কি যে আমাৰ এৰী পলু আছে যে এৰী পাতত এৰী পলু আছে আৰু এই এৰী পলুখিনি চাই পিনি ইয়াত যেনেকৈ আছে আমি আঁচ টানিব কৈছে এতিয়া চোৱাচোন এই এৰী পলুত এই এৰীটো কেনেকুৱা আছে চিধাকৈ আছে আমি আঁচ টানিম চিধাকৈ হৈ গ'ল এতিয়া এই পাতত চোৱা এই পাতত কেনেকৈ আছে বেকাকৈ আছে নহয় আমি আঁচ টানিম বেকাকৈ হৈ গ'ল এতিয়া ইয়াত চোৱা ইয়াত কেনেকৈ আছে অকণমান বেকাকৈ আছে এনেকৈ আছে হয়নে পাৰিবা তোমালোকে এতিয়া ইয়াত চোৱা প্ৰথম পাতখিলাত থকা পলুটো কি কেনেকৈ আছে পথালিকৈ আছে এইটো পথালিকৈ আছে হ'ল দ্বিতীয় পাতখিলাত থকা পলুটো কি হৈ আছে হেলনীয়াকৈ আছে এইটো অকণমান এনেকৈ হেলনীয়াকৈ আছে হয়নে এইটো চোৱা এনেকৈ হেলনীয়াকৈ আছে এইটো এনেকৈ পথালিকৈ আছে তৃতীয় পাতখিলাত থকা পলুটো কি আছে বক্ৰভাৱে আছে মানে এনেকৈ ঘূৰণীয়াকৈ আছে এইটো চোৱা এনেকৈ বক্ৰভাৱে আছে ঠিক আছে এতিয়া চোৱা তলৰ প্ৰতিটো চিত্ৰত থকা ফুটবোৰ মুক্ত হাতেৰে আঁচ টানি চাওঁ আহা এতিয়া কি কৈছে এই য'ত ডট আছে ন এইখিনি আমি কি কৰিব লাগে আঁচ টানি মিলাব লাগে আমি বেলেগ এটা ৰং লৈ লৈছোঁ হৈ গ'ল এইটো বক্ৰ এইটো হ'ল কি বক্ৰ এইটো বক্ৰ এইটো হেলনীয়া হয়নে হৈ গ'ল তাৰপিছত তলত কি কৈছে এতিয়া আছে আমাৰ ক্ৰিকেট খেল তোমালোকে ক্ৰিকেট খেল ভাল পোৱা নে নোপোৱা ক্ৰিকেট খেল ভাল পালে তলত কমেণ্ট কৰিবা মই চাম তেতিয়া কোনে ক্ৰিকেট খেল ভাল পায় বিদ্যালয়ত আজি ক্ৰিকেট খেল আছে বিদ্যালয়ত আজি কি আছে ক্ৰিকেট খেল আছে নেহাই দেখিলে যে খেলপথাৰত কেইডালমান ষ্টাম্প মাটিত থিয় হৈ আছে এডাল ষ্টাম্প পৰি আছে আৰু এডাল ষ্টাম্প কি হৈছে হেলনীয়া হৈ আছে এতিয়া চোৱা ক্ৰিকেট খেল হৈ আছে ইয়াত চোৱা তিনিটা ষ্টাম্প আছে এটা ষ্টাম্প মাটিত পৰি আছে এটা অকণমান হেলনীয়া হৈ আছে আৰু এটা কি হৈছে থিয় হৈ আছে মানে কি হ'ল তাই বল কৰিলে তাই বেট মাৰোঁতে লগাব নোৱাৰিলে কি হ'ল উইকেট হৈ থাকিলে ষ্টাম্পত লাগি বল কি হ'ল এটা ষ্টাম্প পৰি গ'ল এটা বেকা হৈ আছে আৰু এটা থিয় হৈ আছে এতিয়া আমি তলত চাওঁ নেহাই দেখা ষ্টাম্প কেইডাল তলত দিয়া ধৰণে কাগজত আঁচ টানি দেখুওৱা এইটো চোৱা তিনিটা থিয় হৈ আছে ইয়াত তিনিটা কি আছে অকণমান হেলনীয়া হৈ আছে আৰু এটা পৰি আছে এতিয়া চোৱা ষ্টাম্প কেইডাল থিয়কৈ আছে
উলম্ব ৰেখা, এইটো কি বুলি কয়? এনেকৈ থিয় থাকিলে উলম্ব ৰেখা। আৰু ইয়াত ষ্টাম্প কেইডাল হেলনীয়াকৈ আছে, হেলনীয়া ৰেখা, কাৰণ এনেকৈ হেলনীয়াকৈ আছে যে এইকাৰণে হেলনীয়া ৰেখা। এনেকৈ থাকিলে উলম্ব, এনেকৈ আছিলে হেলনীয়া। এতিয়া ষ্টাম্পডাল মাটিত পথালিকৈ পৰি আছে, ইয়াক কি বুলি কয়? অনুভূতিক ৰেখা। এনেকা পৰি থাকিলে কি বুলি কয়? অনুভূতিক ৰেখা। এইকেইটা মনত ৰাখিবা, ঠিক আছে? এতিয়া আমি এই ছবিখন চাওঁ, তলৰ ছবিখনলৈ মন কৰা। এখন কিহৰ ছবি? এখন কিহৰ ছবি বাৰু? উলম্বকৈ থকাবোৰত ৰঙা ৰং কৰা। যিখিনি উলম্বকৈ আছে সেইখিনি কি ৰং দিব কৈছে? ৰঙা ৰং। এতিয়া আমি ৰং কৰোঁ। যিখিনি উলম্বকৈ আছে আমাক কি ৰং কৰিব কৈছে? ৰঙা। এইখিনি আমাৰ উলম্বকৈ আছে, এইখিনি আমি ৰঙা ৰং কৰিম। ঠিক আছে? হৈ গ'ল। তাৰপিছত কি কৈছে? হেলনীয়াকৈ থকাবোৰত হালধীয়া ৰং কৰিব কৈছে। হেলনীয়াবোৰ হালধীয়া ৰং। হেলনীয়াবোৰ এইখিনি হ'ল হেলনীয়া। এখনো কি আছে? হেলনীয়া হৈ আছে। অনুভূমিকভাৱে থকাবোৰক কি কৈছে? সেউজীয়া ৰং কৈছে। আমাৰ এইখিনি অনুভূমিক, এইখিনি কি আছে? এনেকৈ চিধাকৈ পৰি আছে। সেইখিনি আমি কি ৰং দিব লাগে? সেউজীয়া। ঠিক আছে? পাৰিবা নহয় তোমালোকে? আৰু ধুনীয়াকৈ আঁকিবা পেঞ্চিলৰ পৰা, পেঞ্চিল আৰু ৰং পেঞ্চিলৰ পৰা। ঠিক আছে? থিয়, হেলনীয়া আৰু অনুভূতিক ৰেখা ব্যৱহাৰ কৰি বিভিন্ন আকৃতিৰ অংকন কৰোঁ আহা। কি বুলি কৈছে? হেলনীয়া আৰু অনুভূতিক ৰেখা ব্যৱহাৰ কৰি বিভিন্ন আকৃতিৰ অংকন কৰোঁ আহা। এতিয়া চোৱা, ইয়াত কি কৰিছে? এইটো অনুভূতিক আৰু উলম্ব। এতিয়া আমি কি আঁকিম? হৈ গ'ল। হেলনীয়া, অনুভূতিক। আমি এটা বৰ্গ আঁকো। হৈ গ'ল। নহ'লে আমি এনেকৈ আঁকিব পাৰোঁ। ইয়াত বৰ্গ আঁকিলোঁ আমি। হৈ গ'ল। অকণমান ইয়াত যদি মই অকণমান ডাঙৰকৈ আঁকো,
যেনেকৈ আঁকিব পাৰা আঁকিবা, ঠিক আছে। তাৰপিছত আমি তলতো কি কৈছে, বক্ৰৰেখা ব্যৱহাৰ কৰি আকৃতিবোৰ অংকন কৰা। বক্ৰৰেখা, এতিয়া আমি এটা বক্ৰৰেখা আঁকিম। এইটো আমি এতিয়া নাও আঁকিম বক্ৰৰেখা, ঠিক আছে। হৈ গ'ল, পাৰিবা নহয় এতিয়া? তলত চাওঁ আমি আৰু বিভিন্ন প্ৰকাৰৰ ৰেখা ব্যৱহাৰ কৰি ছবি আঁকিব কৈছে। এইটো তোমালোকে আঁকিবা, ঠিক আছে। তো তোমালোকৰ আজিৰ 5 নম্বৰ পাঠৰ ইমানতে। আমি কালি আৰম্ভ কৰিম 6 নম্বৰ পাঠ, ঠিক আছে।